প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ এইবাৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক। আজি কিন্তু চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো মুকলি হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈছে, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ নতুন লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে কেনেকুৱাকৈ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত কিন্তু ABCD অপশ্যন দিয়া থাকিব। ইয়াত চাব, ইয়াত যিটো S নম্বৰ অপশ্যন দিয়া আছে ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত যিটো ফাৰ্ষ্ট আপোনাৰ ষ্টেট নাম্বাৰ চিলেক্ট কৰি লৈ ল'ব, ফাৰ্ষ্ট ষ্টেট নাম। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম, চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আহি যাব চন। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো একেবাৰে তলত দিয়া থাকিব, একেবাৰে তলত আহি যাব। ইয়াত চাব দিয়া থাকিব চনটো 25 and 26। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত চাব 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মাইনাছ প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ নতুন জিঅ'টেক হোৱা 25-26ৰ লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনালোকৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব এনেকুৱাকৈ। আৰু ইয়াত লিখা থাকিব হাউচ চেংচন। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো চেংচন হৈ গৈছে। আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। যদি আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব বা আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, সেইসকলে আজিকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই।